নমস্কাৰ। বৰ্তমান সময়ত অতি কম বয়সতে চুলি সৰা, পাতল হোৱা, চুলি পকা সমস্যাটো বহু বেছি পৰিমাণে দেখা পোৱা গৈছে। এই সমস্যাটো আমি সহজে প্ৰতিৰোধ কৰিব পাৰোঁ যদিহে তাৰ মূল কাৰণটো আমি জানিব পাৰোঁ। বেছিভাগ মানুহৰে চুলি সৰা বা পাতল হোৱাৰ মূল কাৰণটো হৈছে জেনেটিক। দেউতাক বা ককা দেউতাকৰ চুলি যদি পাতল হৈছে বা তেওঁলোকৰ টকলা হোৱাৰ সমস্যাটো আছিলে, ল'ৰা ছোৱালীৰ সমস্যাটো উদ্ভৱ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। যেতিয়া মতা মানুহৰ ক্ষেত্ৰত এই সমস্যাটো উদ্ভৱ হয়, তাক আমি মেল পেটাৰ্ণ বেলনেছ বুলি কওঁ। এই অৱস্থাত মূৰৰ এটি নিৰ্দিষ্ট স্থানৰ পৰা চুলি যোৱা আৰম্ভ হয়। তাৰপিছত বাকী ঠাইতো চুলি পাতল হ'ব ধৰে। প্ৰিয় বন্ধুসকল, এই সমস্যাটো উদ্ভৱ হোৱাত অৰিহণা যোগায় DHT নামৰ এবিধ ষ্টেৰইড হৰমনে। DHTৰ ফুল ফৰ্ম হৈছে ডিহাইড্ৰটেষ্টেষ্টৰন। যেতিয়া এই DHT হৰমনবিধ বাঢ়ি যাব, তেতিয়া ই মূৰত অৱস্থিত চুলিৰ গুৰি বা হেয়াৰ ফলিকুলৰ ৰিচেপ্টৰসমূহক দুৰ্বল কৰিব। তাৰ ফলত চুলিৰ গুৰিসমূহ শুকাই আহিব। যিটো হাৰত নতুন চুলি গজিব লাগে, তেনে হাৰত নতুন চুলি গজিব নোৱাৰা হ'ব। চুলি সৰাৰ পৰিমাণটো বাঢ়ি যাব। ফলত লাহে লাহে মানুহজনৰ চুলি গছা পাতল হৈ আহিব। প্ৰিয় বন্ধুসকল, কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, অকল জেনেটিক কাৰণতে যদি চুলি পাতল হয়, তেন্তে আমাৰ বহুতৰে চুলি গৈ নোহোৱা হ'ব লাগিছিলে। ইয়াৰ পৰা পৰিষ্কাৰ হয় যে অকল জেনেটিক কাৰণতে চুলি পাতল নহয়, তাৰ বাহিৰেও অন্য বহুতো কাৰণ থাকিব পাৰে। আমি যদি ভালদৰে বিশ্লেষণ কৰোঁ, তেতিয়া গম পাম যে এই জেনেটিক কাৰণটো অন্য কাৰকে বঢ়াই তোলে। আৰু তাৰ মূল কাৰণটো হৈছে আমাৰ দেহত অৱস্থিত হৰমন কিছুমানৰ খেলি মেলি। এই হৰমনসমূহৰ খেলি মেলি কিয় হয়, তাৰ বিষয়ে মই আজি কিছু ক'ব বিচাৰিম। হৰমনসমূহ কম বেছি হোৱাৰ মূল কাৰণটো হৈছে আমাৰ দেহৰ ইনচুলিন নামৰ হৰমনবিধৰ সেনচিটিভিটিটো কমি অহা। ইনচুলিনৰ বিষয়ে আমি প্ৰত্যেকেই জানো। ইনচুলিন হৈছে আমাৰ পেটৰ ভিতৰত থকা পেনক্ৰিয়াছ গ্লেণ্ডে নিঃসৰণ কৰা এবিধ হৰমন, যি আমাৰ চুগাৰটো ঠিক কৰি ৰাখে। বিভিন্ন কাৰণত যেতিয়া আমাৰ ব্লাডত চুগাৰৰ মাত্ৰাটো বাঢ়ি যাব, তেতিয়া ইনচুলিনে আমাৰ দেহৰ কোষবোৰৰ সহায়ত চুগাৰৰ মাত্ৰাটো কণ্ট্ৰলত ৰাখিব। কিন্তু যেতিয়া আমি অত্যাধিক কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, বিশেষকৈ ৰিফাইন কাৰ্ব গ্ৰহণ কৰোঁ আৰু এটা চিডেণ্টেৰী লাইফষ্টাইল আদৰি লওঁ, তেতিয়া কি হ'ব, আমাৰ দেহত অৱস্থিত ইনচুলিনৰ ৰিচেপ্টৰসমূহ দুৰ্বল হ'ব। ফলত ই আগৰ দৰে চুগাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। যেতিয়া ইনচুলিনৰ ৰিচেপ্টৰসমূহ দুৰ্বল হ'ব, তেতিয়া আমি বেছি পৰিমাণ ইনচুলিনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। যেতিয়া ইনচুলিনৰ মাত্ৰাটো বাঢ়ি যাব, বিভিন্ন সমস্যাৰ উদ্ভৱ হ'ব। লগে লগে ইনচুলিনৰ গুণাগুণ কমি আহিব আৰু ইনচুলিন ৰেজিষ্টেন্স নামৰ এটি সমস্যাৰ সৃষ্টি হ'ব। আৰু এই ইনচুলিন ৰেজিষ্টেন্স যেতিয়া উদ্ভৱ হ'ব, ই আমাৰ হৰমনত এটা খেলি মেলিৰ সৃষ্টি কৰিব। এই ইনচুলিন ৰেজিষ্টেন্সক যদি আমি ঠিক কৰি ৰাখিব পাৰোঁ, নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ, তেন্তে আমি চুলি পাতল হোৱাৰ সমস্যাটোৰ পৰা মুক্ত হ'ব পাৰিম। আৰু তাৰ লগে লগে ই অন্য বহুতো জটিল সমস্যাৰ পৰাও আমাক মুক্ত কৰি ৰাখিব। প্ৰিয় বন্ধুসকল, কি কি ভিটামিনৰ অভাৱত, কি কি মিনাৰেলছ বা নিউট্ৰিচনৰ অভাৱত আমাৰ চুলি পাতল হয়, তাৰ সবিশেষ বৰ্ণনা কৰি ভিডিঅ'টোত আগবঢ়াম। এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰোঁ। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।